অসমৰ সাংস্কৃতিক ঐতিহ্যক সমুজ্জ্বল কৰি মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলত পুনৰ ব্যাপক উৎসাহ উদ্দীপনাৰে অনুষ্ঠিত হ'বলৈ ওলাইছে ঐতিহাসিক ত্ৰিবাৰ্ষিক কমিটি ভাওনা মহোৎসৱ। সুদীৰ্ঘ 167 বছৰৰ গৌৰৱোজ্জ্বল ইতিহাস বহন কৰা এই ভাওনা মহোৎসৱক কেন্দ্ৰ কৰি বৰ্তমান চৰাইবাহী অঞ্চলত চলিছে ব্যাপক প্ৰস্তুতি। এইবাৰো 28 অক্টোবৰৰ পৰা 5 নৱেম্বৰলৈ চৰাইবাহীৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত অনুষ্ঠিত হ'ব এই ঐতিহাসিক কমিটি ভাওনা। বিশেষকৈ 4 নৱেম্বৰৰ ৰাতি একে নিশাতেই 15খনকৈ অংকীয়া নাট প্ৰদৰ্শনৰ বাবে লোৱা হৈছে বিশেষ প্ৰস্তুতি। 1858 চনৰ পৰা মৰিগাঁও জিলাৰ বৃহত্তৰ চৰাইবাহী অঞ্চলত এই কমিটি ভাওনা মহোৎসৱ অবিৰতভাৱে অনুষ্ঠিত হৈ আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ আৰু শংকৰী কলাকৃষ্টিৰ ধ্বজা উৰুৱাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ অঞ্চলটোক একত্ৰিত কৰাৰ এক সাৰ্বজনীন উৎসৱ এই কমিটি ভাওনা। প্ৰতি 3 বছৰ অন্তৰত অনুষ্ঠিত হোৱা এই মহোৎসৱৰ এইবাৰৰ আয়োজনো বিশেষভাৱে উল্লেখনীয়। বিশেষকৈ 4 নৱেম্বৰৰ এই ঐতিহাসিক নিশাটোৰ বাবে সকলোৰে মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত একেলগে 15খনকৈ অংকীয়া নাট প্ৰদৰ্শনে এক অনবদ্য সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি কৰিব। এই নাটসমূহ ভাওনাৰ স্বকীয় বৈশিষ্ট্য অনুসৰি একেখন মঞ্চ বা ওচৰা-ওচৰি কেইবাখনো মঞ্চত একেলগে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি আয়োজক কমিটিয়ে জানিবলৈ দিয়ে। এবাৰ আমি 56 সংখ্যক 168 বছৰীয়া ত্ৰিবাৰ্ষিক কমিটি ভাওনা ভাগ অনুষ্ঠিত কৰিব লৈছোঁ। এয়া আমাৰ প্ৰস্তুতি প্ৰায় তুংগত। আমি সকলোৱে মিলি সুন্দৰভাৱে এই অনুষ্ঠান ভাগ আমি পূৰ্ণাংগ কৰিব বিচাৰিছোঁ আৰু সেই পূৰ্ণাংগ কৰাৰ ক্ষেত্ৰত আমি 18খন উপকমিটি আমি ইয়াৰ পৰা নিৰ্বাচিত কৰি দিছোঁ আৰু তেওঁলোকে তেওঁলোকৰ কৰ্মবিলাক সুকলমে কৰি চলাই আছে। আমি আমাৰ এই অনুষ্ঠান ভাগ আমি 28 অক্টোবৰৰ পৰা আপোনাৰ 6 নৱেম্বৰলৈকে আমাৰ এই অনুষ্ঠান ভাগ থাকিব আৰু এই অনুষ্ঠান ভাগত আমি আমাৰ অসমবাসীক আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাম। ভাওনা মহোৎসৱক সফল কৰি তুলিবলৈ আয়োজক কমিটিয়ে দিনে ৰাতি একাকাৰ কৰি প্ৰস্তুতি চলাই আছে। মন্দিৰ প্ৰাংগণত মূল মঞ্চ আৰু ভাওনা প্ৰদৰ্শনৰ আনুষংগিক ব্যৱস্থাসমূহ সাজি উলিওৱাৰ কাম দ্ৰুতগতিত চলি আছে। মৰিগাঁও কমিটি ভাওনাৰ কেৱল এক উৎসৱ নহয়, ই হৈছে অসমৰ নাট ভাওনাৰ এক বিশেষ পৰিৱেশ্য আঞ্চলিক ৰূপ। শংকৰী সংস্কৃতিৰ ভেটিত গঢ় লৈ উঠা এই ভাওনাই সামাজিক সম্প্ৰীতি আৰু সমন্বয় বাৰ্তা কঢ়িয়াই আহিছে। বহুকেইখন গাঁৱৰ ভাৱৰীয়াসকলে একেলগে অংশ লৈ প্ৰদৰ্শন কৰা এই কমিটি ভাওনা বিশ্বৰ ভিতৰতে এক বিশেষ স্থান দখল কৰিছে। আমাৰ এই বৰ্ষ 56 সংখ্যক 168 বছৰীয়া যি ত্ৰিবাৰ্ষিক কমিটি ভাওনা বিশাল প্ৰস্তুতিৰে আমাৰ কাম কাজ ইতিমধ্যে চলি আছে। আমাৰ 18খন উপসমিতিয়ে দিবানিশি পৰিশ্ৰমে কাম কাজখিনি কৰি আছে আৰু আমাৰ যি নামঘৰ আছে, আমাৰ এই খেলৰ অন্তৰ্গত যিসমূহ নামঘৰ আছে, প্ৰত্যেক নামঘৰত এতিয়া এই ব্যাপক প্ৰস্তুতি চলি আছে। 15খন যি অংকীয়া ভাওনা হ'ব আমাৰ, সেই অংকীয়া ভাওনাৰ কাৰণে ব্যাপক প্ৰস্তুতি চলি আছে। গোটেই চৰাইবাহীতে এতিয়া সমগ্ৰ চৰাইবাহীতে এক গায়ন বায়নৰ এক শব্দৰে এক সুন্দৰ পৰিৱেশ বৰ্তমান বিৰাজমান কৰিছে। আমাৰ 18খন উপসমিতি, আমাৰ কেইবাখনো উপসমিতি আছে, স্মৃতিকণ্ঠ উপসমিতি আছে। স্মৃতিকণ্ঠ উপসমিতিয়ে দিবানিশি পৰিশ্ৰমে তেখেতসকলে কাম কৰি আছে। আমাৰ প্ৰচাৰ উপসমিতি আছে, প্ৰচাৰ উপসমিতিয়ে কাম কৰি আছে। আমাৰ আইসকলৰ মহিলাসকলৰ অতিথি আপ্যায়ন সমিতি আছে, অতিথি আপ্যায়ন সমিতিও আমাৰ কাম কাজ কৰি আছে। আৰু আটাইতকৈ এটা বিশাল প্ৰস্তুতি 1000 আইমাতৃয়ে একেলগে যি গীত এটি দিহানাম পৰিৱেশন কৰিব আমাৰ মৰিগাঁও জিলাৰ এগৰাকী দিহানামৰ সম্মাগী ভাগ্যশ্ৰী দেৱীৰ তত্বাৱধানত, এই ক্ষেত্ৰতো বিশাল প্ৰস্তুতি চলি আছে। আইমাতৃসকলে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। গতিকে আমি সমগ্ৰ অসমবাসী ৰাইজক এই অনুষ্ঠানলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। অহা 4 নৱেম্বৰ তাৰিখে হ'বলগীয়া ত্ৰিবাৰ্ষিক কমিটি ভাওনাখনলৈ সকলো ইতিমধ্যে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতো আহিব এই অনুষ্ঠানটোলৈ। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আহিব। আমাৰ স্থানীয় বিধায়ক ৰমাকান্ত দেও ডাঙৰীয়াৰ পৰা আদি কৰি আমাৰ স্থানীয় আয়ুক্ত অনামিকা তেৱাৰী তেখেতেও খা খবৰ লৈ আছে। সকলোৱে খা খবৰ লৈ আছে অনুষ্ঠানটি, কাৰণ অসমৰ মৰিগাঁও জিলাৰ চৰাইবাহী এইটো এটা বিশাল অনুষ্ঠান। মৰিগাঁও জিলাখনে গৌৰৱৰ এটা অনুষ্ঠান, কাৰণ 15খন অংকীয়া ভাওনা একেলগে হোৱা অনুষ্ঠানটো অসমত একেবাৰে বিৰল। গতিকে এই অনুষ্ঠান ভাগ 4 নৱেম্বৰ তাৰিখে নিশা 9 বজাত হ'বলগীয়া এই অনুষ্ঠানটো উপভোগ কৰিবলৈ, এই অনুষ্ঠান ভাগ চাবলৈ 15খন অংকীয়া ভাওনা একেলগে কি ধৰণে পৰিৱেশন কৰা হয়, এই অনুষ্ঠান ভাগ চাবৰ কাৰণে সকলো ভক্তমান ৰাইজক আমি নিমন্ত্ৰণ আগবঢ়াইছোঁ। আমাৰ চৰাইবাহী বৃহৎ অঞ্চলৰ
56 সংখ্যক কমিটি ভাওনাখনি অহা 4 তাৰিখে মানে 28 তাৰিখৰ পৰা 6 তাৰিখলৈ অনুষ্ঠিত কৰি মুখ্য আমাৰ যি কমিটি ভাওনা সেই কমিটি ভাওনা আমি 4 তাৰিখে অনুষ্ঠিত কৰিম। তাৰ বাবে আমাৰ গোটেই অঞ্চলত এটা উৎসৱ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰতি খেলে খেলে বৰ্তমান নাটকৰ আখৰা আৰম্ভ হৈ গৈছে। সন্ধিয়া হোৱাৰ লগে লগে খোল তালৰ শব্দ, বিলাপ প্ৰয়াসৰ সুৰ আৰু ভীম জয়ৰথৰ তৰ্জন গৰ্জন আদি গোটেই অঞ্চলটো আমাক আপ্লুত কৰি ৰাখিছে। বৰ্তমান আমাৰ মুখ্য অফিচৰ পৰা বা কাৰ্যালয়ৰ পৰা কৰিবলগীয়া কামখিনি আমি কৰিবৰ কাৰণে 18খন আমি উপ কমিটি গঠন কৰিছোঁ আৰু উপ কমিটিসমূহে ভাগে ভাগে তেওঁলোকৰ কাম কৰি গৈ আছে। আমি মুখ্য কমিটিখনে মাত্ৰ তদাৰকি কৰিছোঁ। তাৰে বৰ্তমান আমাৰ অন্যান্য কামবিলাকো সম্পূৰ্ণ তুংগত উঠিছে। আমাৰ এই কমিটি ভাওনালৈ আমাৰ মুখ্যমন্ত্ৰীদেৱো আহিব আৰু আমাৰ লোকেল DC MLA সকলোখিনিয়ে একগোট হৈ আমাৰ যাতে উৎসৱটি আমি সাফল্যমণ্ডিত উঠাব পাৰোঁ তাৰ বাবে আমি বহু পুৰুষাৰ্থৰে চেষ্টা কৰি আছোঁ। লগে লগে আমাৰ এই বৰ্ণাঢ্য অনুষ্ঠানলৈ সমূহ অসমবাসীকে মোৰ ফালৰ পৰা আমন্ত্ৰণৰ সহায় আগবঢ়ালোঁ। ঐতিহাসিক ত্ৰিবাৰ্ষিক কমিটি ভাওনা মহোৎসৱক লৈ এতিয়া মৰিগাঁৱৰ চৰাইবাহী অঞ্চলত উখল মাখল পৰিৱেশ। 28 অক্টোবৰৰ পৰা আৰম্ভ হ'বলগীয়া এই মহোৎসৱে পুনৰ এবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান সৃষ্টিৰ সোৱাদ আমাৰ সমাজলৈ কঢ়িয়াই আনিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। এভাজনকে স্মৃতিগ্ৰন্থ সম্পাদক হিচাপে মনোনীত কৰি দিলে। সদ্যহতে স্মৃতিগ্ৰন্থখন এটা কাম দ্ৰুতগতিত চলি আছে। আমাৰ লেখক লেখিকাসকলে মানে দি আছে, আমি মানে কাম কৰি আছোঁ আৰু যিটো আমি গম পাইছোঁ গোটেই স্মৃতিগ্ৰন্থ মানে এটা জাগত জিলিকা হৈ উঠিব, সৰ্বাংগ সুন্দৰ হৈ উঠিব। আমি আশা ৰাখিছোঁ স্মৃতিগ্ৰন্থখনে আমাৰ চৰাইবাহীৰ ঐতিহ্য, চৰাইবাহীৰ ইতিবৃত্তৰ পৰা আদি কৰি তেনেকুৱা কিছুমান আমাৰ পৰিস্ফুট কৰিব। আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰি হয়, নমস্কাৰ। পোনপ্ৰথমে মই সকলোকে স্বাগতম জনাইছোঁ 56 সংখ্যক ত্ৰিবাৰ্ষিক চৰাইবাহী ঐতিহাসিক কমিটি ভাওনালৈ। আমি ব্যৱস্থাপনাৰ দায়িত্বত আছোঁ। আচলতে ব্যৱস্থাপনা বুলিলে ইমান এটা মহৎ অনুষ্ঠানত ব্যৱস্থাপনাৰ বিষয়টো যথেষ্ট ডাঙৰ। আপুনি কোনটো দিশ চাব, গোটেই দিশখিনি সামৰি ব্যৱস্থাপনাৰ দায়িত্বখিনি চোৱাটো এটা বহুত কঠিন কাম। তথাপিতো আমি আমাৰ ব্যৱস্থাপনা উপ সমিতিখনে তন্নতন্নকৈ গোটেইখিনি দিশ সাঙুৰি আমি ক'তো যাতে ত্ৰুটি বিচ্যুতি নহয় তেনেধৰণে আমি পৰিচালনা কৰিবলৈ চেষ্টা কৰিছোঁ। যতদূৰ সম্ভৱ আগৰ তুলনাতকৈ আমি অলপ হ'লেও মানে আগতকৈ উন্নত কৰিবলৈ চেষ্টা কৰিছোঁ। দৰ্শকসকলে আমোদ প্ৰমোদ পাওক, কোনো পধ্যেই যাতে অসুবিধাৰ সন্মুখীন নহয়, যাতায়াতৰ ফালৰ পৰাই হওক বা যিকোনো সুবিধাৰ ফালৰ পৰাই হওক। আমি ব্যৱস্থাপনাৰ ক্ষেত্ৰত আমি ৰাইজৰ কাৰণে এইবাৰ মানে বিনামূলীয়া ভোজনৰো ব্যৱস্থা কৰিছোঁ। পানীৰ পৰা, শৌচালয়ৰ পৰা, অনাময় ব্যৱস্থাৰ পৰা গোটেইখিনি দিশ সামৰি আমি ব্যৱস্থাপনাৰ দিশটো খুব ভালকৈ চাই আছোঁ। যতদূৰ সম্ভৱ যদি ঈশ্বৰে কৰে নিশ্চয় ৰাইজ উপকৃত হ'ব, ভাল পাব। নমস্কাৰ। পোনপ্ৰথমে মই ত্ৰিবাৰ্ষিক কমিটি ভাওনা মহোৎসৱ ফালৰ পৰা আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ত্ৰিবাৰ্ষিক কমিটি ভাওনা যি সাংস্কৃতিক শোভাযাত্ৰা উপসমিতিত মই সভাপতিৰ দায়িত্বত আছোঁ আৰু মোৰ কাষতে প্ৰণয়প্ৰেমনাথ সম্পাদকৰ দায়িত্বত আছে আৰু তৈলক্যনাথ আমাৰ উপসমিতিৰ সদস্য হিচাপে আছে। ইতিমধ্যে আমি খুব সুন্দৰকৈ প্ৰস্তুতি চলাই আছোঁ। অহা যি 3 নৱেম্বৰ তাৰিখে হ'বলগীয়া সাংস্কৃতিক শোভাযাত্ৰা, এই শোভাযাত্ৰাত আমি চৰাইবাহী অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ পৰা সাংস্কৃতিক দলসমূহ আমি আমন্ত্ৰণ জনাইছোঁ আৰু ওচৰ চুবুৰীয়া গাঁৱৰ পৰাও আমি সাংস্কৃতিক দলসমূহ আমন্ত্ৰণ জনাইছোঁ। দিহানামৰ দলসমূহ আমি আমন্ত্ৰণ জনাইছোঁ। এটা খুব জাকত জিলিকা সাংস্কৃতিক শোভাযাত্ৰা কৰা আমাৰ প্ৰয়াস আছিলে আৰু আমি সেই হিচাপে আমি বৰ্তমানলৈ আয়োজন কৰি আছোঁ, প্ৰস্তুতি চলাই আছোঁ। গতিকে আমি আশাবাদী আমাৰ যি শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা খুব জাকত জিলিকাকৈ আমি কৰিব পাৰিম বুলি আমি খুবেই আশা কৰি আছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি সমূহ ৰাইজক আমন্ত্ৰণ জনাইছোঁ। এই হ'বলগীয়া অহা 3 নৱেম্বৰত যি সাংস্কৃতিক শোভাযাত্ৰা হ'ব, এই শোভাযাত্ৰাত সকলোৱে সহযোগিতা কৰি এই শোভাযাত্ৰাটি কৌস্তভ বৃদ্ধি কৰিব বুলি মই আশাবাদী আৰু আপোনালোকৰ জৰিয়তে সকলোকে আমন্ত্ৰণ জনাইছোঁ। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।